মৃত্যু মা মৃত্যং গময় ওম শান্তি শান্তি স্কুল বিশ্রাম মর্নিং এসেম্বলি আমাৰ যি এক্টিভিটি আছে ভিতৰত ৰাখিছো আজি যেহেতু আমাৰ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ শুভাৰম্ভ পাঠদানৰ শুভাৰম্ভৰ প্ৰথম দিন 2025 বৰ্ষৰ যি আমাৰ শ্ৰেণী পাঠদান আজিৰ পৰা আমাৰ আৰম্ভ হ'ব সৰ্বপ্ৰথমে মই আমাৰ মাজত উপস্থিত থকা আমাৰ ৰেক্টৰ ছাৰ তত্ত্বাৱধায়ক ছাৰ সন্মানীয় তত্ত্বাৱধায়ক ছাৰ আছে আমাৰ উপস্থিত আছে ৰঞ্জনদা আছে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল সৰ্বপ্ৰথমে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে সকলোকে অভিনন্দন জনাইছো আগন্তুক দিনবিলাকৰ কাৰণে শুভেচ্ছা জনাইছো এতিয়া আমি যেহেতু আমাৰ বিদ্যালয়ৰ অংশীদাৰ পৰিয়ালৰ সদস্য হ'ল দুটামান কথা মই ক'বলৈ ওলাইছো সৰ্বপ্ৰথমে মই আমাৰ যি 10টা শপত বাক্য আছে মই যেহেতু নতুন ছাত্ৰ ছাত্ৰীসকল আহিছে তেখেতসকলক জ্ঞাতাৰ্থে মই জনাইছো আৰু তেখেতসকলে শপত বাক্য কৰিব বিশেষকৈ নতুনসকল পুৰণাসকলে অলৰেডি জানে মই সকলোকে হাতখন নিজৰ বুকুত থৈ মই বাওঁ হাতৰ হাতখন সোঁ হাতৰ হাতখন বাওঁফালে থৈ মই শপত বাক্যকেইটা কৈ যাম তোমালোকেও কৈ যাবা নতুন ছাত্ৰ ছাত্ৰীসকল হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰ্টছ এণ্ড ছায়েন্স 2022 চনলৈকে আমি দুইখন ইনষ্টিটিউশ্যন একেলগেই আছিলে আৰু সকলো কাম একেলগেই হৈছিলে 2022 চনৰ পিছত চৰকাৰৰ এক অলিখিত নিৰ্দেশত আমি জুনিয়ৰ ছেকশ্যনটো আমি বেলেগ কৰিবলগীয়া হ'ল আৰু সম্পূৰ্ণ বেলেগে আমি কিছু নিযুক্তি দিবলগীয়া হ'ল আৰু এডমিনিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ আমাৰ বেলেগ হৈ গ'ল 2022 চনৰ পৰা হ'লেও আমাৰ দুইখন মহাবিদ্যালয়ৰ মাজত এটা সম্প্ৰীতি আছে এটা মিলাপ্ৰীতি আছে আৰু তোমালোকেও এই মিলাপ্ৰীতি অক্ষুণ্ণ ৰাখিবা কিন্তু কিছুমান শৃংখলাবদ্ধতাৰ কাৰণে ডিচিপ্লিনৰ কাৰণে আমি কিছুমান নিয়ম কৰিছোঁ আমি খুব কম সময়তে আমাৰ যি বিদ্যালয়ৰ নৱাগত আদৰণি সভা সেইটো এটা তাৎপৰ্য দিন হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰখিনি নিউ কামাৰখিনিৰ কাৰণে আমি অতি সোনকালে আমি আয়োজন কৰিম নৱাগতসকলক আদৰিবৰ কাৰণে চিনিয়ৰসকলে বা আমি সকলোৱে সেই দিনটোৰ কাৰণে অপেক্ষাত থাকিম